সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ পুহ মাহৰ 19 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজীৰ হৈছে 2025 চনৰ জানুৱাৰী মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, ৰাত্ৰি 10:57 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শতভিষা নক্ষত্ৰ, ৰাত্ৰি 10:39 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:13:25 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:39:11। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ হ'ব, দেৱাৰী গণ, মনুষ্যৰ অস্থি, অগ্নিযোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতেও ৰাহুৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 10:39 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া, দুৰ্ভগাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:48 পৰা 10:07। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 11:56 পৰা 2:48। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সমস্যাবোৰো সমাধান কৰি দিয়া দেখা যাব, গতিকে আপোনাৰ সমস্যা সমাধান কৰাৰ আজি কিছু প্ৰতিভা থাকিব। আজি ক'ৰবাত ইনভেষ্ট কৰাটো আপোনাৰ বাবে লাভদায়ক হ'ব, কিয়নো আজি ধন ইনভেষ্ট কৰিলে অনাগত দিনত কিছু লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা আছে, বিশেষকৈ কোনোবা বন্ধুৱে হয়তো আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। সময়বোৰ খুব সুন্দৰভাৱে আজি পাৰ হ'ব। আজি কামবোৰ অকণমান একাষৰীয়া কৰি এওঁলোকে হয়তো প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত আনন্দ ফূৰ্তিৰ মাজেৰে আজি যিহেতু আপোনাৰ দিনটো পাৰ হ'ব, গতিকে সকলো দিশত শুভভাৱেই অতিবাহিত হোৱা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি ঘৰত কিছু পৰিৱৰ্তন আহিব। আজি ছ'চিয়েল মিডিয়াটো অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলক। লগতে আমোদ প্ৰমোদত কিছু ব্যস্ত হৈ থকা পৰিলক্ষিত হ'ব। বাকী শিক্ষাত অকণমান অৱশ্যে পিতৃ মাতৃৰ মতেই পঢ়া শুনা কৰিব লাগিব। পিতৃ মাতৃয়ে হয়তো শিক্ষাৰ ক্ষেত্ৰত কিছু জোৰ কৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। খেলা ধূলা কৰিবলৈও আজি হয়তো আপোনাৰ ইচ্ছা যাব পাৰে। আজি দিনটোত ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপুনি লাভান্বিত হ'ব পাৰিব। বন্ধুত্বৰ ক্ষেত্ৰখনো খুব শুভদায়ক। আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ সম্ভাৱনা আছে। লগতে প্ৰেম সম্বন্ধত আজি প্ৰিয়জনৰ বাবে আপুনি খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি সকলো কথা আপুনি সোনকালে বুজি উঠিব পাৰিব, গতিকে আপোনাৰ গ্ৰহণ কৰাৰ ক্ষমতা আজি বিশেষকৈ জ্ঞান গ্ৰহণ কৰাৰ ক্ষমতা বৃদ্ধি পাব। দিনটোৰ কিছু সময় অকলশৰীয়া যেনো আপুনি অনুভৱ
কৰিব পাৰে লগতে আজি দিনটোত সকলোৱে আপোনাৰ কথাবোৰ ভাল পাব গতিকে আপুনি কোৱা কথা সকলোৰে আজি প্ৰিয় হৈ পৰিব জীৱনসংগীৰ সৈতে সম্বন্ধত আজি মধুৰতা অহা দেখা যাব কিন্তু আজি ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰতে আপোনাৰ দিনটোৰ বেছি সময় পাৰ হ'ব কৰবাত ফুৰিব যোৱা সিনেমা চাব যোৱা এনে ধৰণৰ ক্ষেত্ৰত দিনটো আজি অতিবাহিত হ'ব পাৰে উত্তম খাদ্য গ্ৰহণ কৰাৰ আজি সৌভাগ্য লাভ কৰিব গতিকে সুস্বাদু ভোজনৰো আজি দিনটোত গ্ৰহণ কৰাৰ সৌভাগ্য দেখা পোৱা গৈছে শিক্ষাত অকণমান কমকৈ মন বহিব কিয়নো বহুত কম সময়হে এওঁলোকে আজি পঢ়া শুনা কৰা দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কাম বনত হস্তক্ষেপ নকৰিব আনৰ কাম বনত হস্তক্ষেপ কৰিলে আপোনাৰে কিছু লোকচান হ'ব পাৰে গতিকে গুৰুত্ব ৰাখিব কিন্তু কম সময়ত এওঁলোকে কাম বনবোৰ শেষ কৰা দেখা যাব পঢ়া শুনাতে হওক বা অন্য কাম বন কৰাৰ ক্ষেত্ৰতে হওক এওঁলোকৰ আজি ক্ষিপ্ৰতা আহিব কিন্তু এওঁলোকে আনৰ ওপৰত নিৰ্ভৰ কৰি নচলে নিজৰ মতে চলা দেখা যাব ধন টকা পইচাৰ ক্ষেত্ৰত এওঁলোকে আনক বৰ বিশেষ নিৰ্ভৰ কৰি নচলে পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ অৱশ্যে পৰিয়ালৰ সদস্যসকলৰ আজি কিবা আপত্তি পূৰণ কৰি দিবলগীয়াও হ'ব পাৰে কিন্তু আপুনি যি ভাবিব তেনেদৰে আজি কাম বনবোৰ হৈ উঠা দেখা যাব গতিকে পৰিকল্পনাবোৰো খুব সুন্দৰভাৱে হোৱা দেখা যাব নিজৰ অনুভৱবোৰ এওঁলোকে আনক প্ৰকাশ কৰা দেখা যাব প্ৰেম সম্বন্ধটো আজি শুভ দেখা পোৱা গৈছে পৰস্পৰ বুজাবুজি বৃদ্ধি পাব ব্যক্তিগত কামৰ বাদ দি এওঁলোকে বেলেগৰ কাম কৰি দিবলগীয়াও হয়তো হ'ব পাৰে বাকী সকলো দিশত শুভ এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ৰ যথেষ্ট লাভ কৰিব গতিকে বৰ বিশেষ এওঁলোকৰ কষ্ট আজি সিমান নহয় কাম বনতে হওক বা বেলেগ ক্ষেত্ৰতে হওক লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলিব পাৰে ঘৰত উৎসৱমুখৰ পৰিৱেশ আজি চলি থাকিব গতিকে দিনটো খুব আপোনাৰ বাবেও শুভ দেখা পোৱা গৈছে বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে আপুনি ভাল পোৱা কাম বনবোৰহে কৰক কিয়নো আনৰ প্ৰেছাৰত কাম কৰিলে আপোনাৰ কৰ্মত মনোযোগ কমিব গতিকে নিজৰ মতে আপুনি কৰাৰ চেষ্টা কৰিব কাম বনবোৰ লগতে ধন আপুনি সঞ্চয় কৰিব পাৰিব বিগত দিনৰ তুলনাত আজি নিজৰ বাবে হওক পৰিয়ালৰ বাবে হওক আপুনি ধন সঞ্চয় কৰাত সক্ষম হ'ব পাৰিব আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আজি সকলোকে প্ৰভাৱিত কৰিব গতিকে আপুনি আনক আকৰ্ষিত কৰিব পাৰিব নতুন নতুন বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা গৈছে লগতে প্ৰেম সম্বন্ধটো আজি নতুনত্ব আহিব সংগীত শুনাৰ বিশেষ ইচ্ছা যাব গতিকে সংগীতৰ প্ৰতি ৰুচি ধাউতি আজি অকণমান বাঢ়িব সন্ধিয়াৰ সময়ত আপুনি হয়তো ক'ৰবাত ওলাই যাবলগীয়াও হ'ব পাৰে আজি কোনোবা ব্যক্তিৰ কিবা কথাই অকণমান মনত আঘাত দিব পাৰে গতিকে আনৰ কথাই মনত অকণমান আঘাত দিব গতিকে যিকোনো ব্যক্তিৰ সৈতে অৱশ্যে আপুনি সম্বন্ধ গঢ়াৰ পৰা কিছু সতৰ্ক থাকিব কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ কোনোবা ব্যক্তি আপোনাক কিবা ভাল খবৰ দিয়াও দেখা যাব উত্তম ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব গতিকে ঘৰত হওক ক'ৰবাত বাহিৰত ওলাই গ'লেও হওক আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰতো আজি নতুন কথা শিকিব আৰু জানিবলৈ ইচ্ছা যাব গতিকে শিক্ষাৰ্থীসকলে নতুন নতুন কথা জানিবলৈ আজি ইচ্ছা কৰা দেখা যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এবাৰ আহিছোঁ সিংহ ৰাশিৰ ব্যক্তিসকলে আজি শিশুকালত কৰি ভাল পোৱা কাম বনবোৰ কৰিবলৈ আপোনাৰ আজি মন যাব শিশুসুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি অহা দেখা যাব
লগতে ধন প্ৰাপ্তিৰো প্ৰবল সম্ভাৱনা আছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি আপুনি ধন কম বেছি পৰিমাণে হ'লেও লাভ কৰিব। মানসিক শান্তিও আজি লাভ কৰিব। গতিকে মনত বৰ বিশেষ চিন্তাও নাথাকে। পৰিয়ালত আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। সকলোৱে আজি পৰিয়ালত আপোনাক কিছু নিৰ্ভৰ কৰি চলা দেখা যাব। প্ৰেম সম্বন্ধতো মধুৰতা আহিব, কিন্তু বিগত দিনৰ কথাই হয়তো প্ৰেমত খেলি মেলি আনিব পাৰে, নতুবা কিছু মতভেদ আনিব পাৰে। গতিকে পুৰণা কথাবোৰ আজি নুলিৱাই ভাল হ'ব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা ভাবি থকা কাম বনবোৰ আজি এওঁলোকে আজৰি সময়খিনিত কৰা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ। লগতে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ নতুন কিবা খবৰ অহাৰ ঘৰত সম্ভাৱনাও দেখা পোৱা গৈছে। খেলৰ লগত জড়িত থকা এওঁলোকক দেখা যাব। গতিকে খেলা ধূলা কৰিব হয়তো আজি মন যাব। লগতে শিক্ষাত আজি মনোৰঞ্জনৰ যোগ দেখা গৈছে। যিখিনি পঢ়া শুনা কৰিব খুব উৎসাহেৰে আনন্দৰে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি সকলোকে সোনকালে বিশ্বাস কৰি নল'ব, কিয়নো কোনোবা ব্যক্তিয়ে আপোনাৰ আজি ধন খৰচ কৰাব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ৰাজহুৱা কামত আজি ব্যস্ততা বাঢ়িব। সামাজিক কাম, ৰাজহুৱা কাম আজি অকণমান হ'লেও আপুনি কৰিব লাগিব। হঠাৎ ক'ৰবাত আপুনি যাত্ৰাও কৰিব লাগিব। যদিও নাভাবিব, যাবলৈ ইচ্ছা নাযাব, তথাপি কিবা কাৰণবশতঃ হয়তো আপুনি সৰু সুৰা যাত্ৰা কৰিবলগীয়াও হ'ব পাৰে। ঘৰুৱা কাম যদি কৰিবলগীয়া আছে, ঘৰৰ কাম বনবোৰ আজি পিছ পৰি ৰ'ব, কিয়নো কিবা কাম কৰিম বুলি ভাবিও হয়তো আপুনি সেই কাম বনবোৰ অনাগত দিনলৈ থৈ দিবলগীয়া হ'ব পাৰে। প্ৰেম সম্বন্ধত আজি খুব সুন্দৰভাৱে পাৰ হ'ব। প্ৰিয়জনে আপোনাৰ আজি প্ৰশংসা কৰা দেখা যাব। কিন্তু সন্মুখত আপোনাৰ কেইবাটাও সুবিধা আহিব। আপুনি কোনটো কৰিব কোনটো নকৰিব তেনেধৰণৰ সিদ্ধান্ত লোৱাত হয়তো অকণমান অসুবিধা হ'ব পাৰে। গতিকে ঘৰৰ নতুবা ডাঙৰৰ উপদেশ মতে আপুনি সিদ্ধান্ত ল'লে ভাল হ'ব। আজি স্বাস্থ্যৰ বাবেই হয়তো আপোনাৰ খৰচো হ'ব পাৰে। গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰখাটো বিশেষভাৱে ভাল হ'ব। মনত নতুন চিন্তাৰ উদয় হ'ব। নতুন নতুন কাম, নতুন নতুন সিদ্ধান্ত ল'বলৈ আজি আপোনাৰ মন যাব। বাকী শিক্ষাৰ ক্ষেত্ৰলৈ আজি দিনটোৰ আৰম্ভণিত অকণমান মনোযোগ কমিব, কিন্তু সন্ধিয়াৰ ভাগত আপুনি পঢ়া শুনা বেছিকৈ কৰিবলগীয়াও হয়তো হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে আপোনাৰ সহন শক্তিৰ ক্ষমতা পৰীক্ষা ল'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে তৰ্ক আৰু যুক্তিৰে কথাবোৰ কোৱা দেখা যাব। কাম বনবোৰতো এওঁলোকৰ আজি নিপুণতা আহিব। যিকোনো কাম খুব পজিটিভভাৱে কৰা দেখা যাব। কিন্তু সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা এওঁলোকৰ মনত চলি থাকিব। কেনেকৈ ক'ৰ পৰা সোনকালে ধন উপাৰ্জন কৰিব পাৰি তেনেধৰণৰ চিন্তা আজি মনত আহিব পাৰে। আজি দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতে পাৰ হ'ব। লগতে দিনটো আপোনাৰ বাবে ৰোমান্টিক হৈ পৰাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে মনৰ কথাবোৰ আনক শ্বেয়াৰ কৰিব সিমান ইচ্ছা নকৰিব। গতিকে গোপন কৰি ৰখা দেখা যাব। শিক্ষাত সুনাম অৰ্জনৰ বিশেষ যোগ দেখা গৈছে। যিসকল বিদ্যাৰ্থী তেওঁলোকৰ বাবে আজি দিনটো অতি শুভদায়ক। আজি যিকোনো কাম কৰিলে আৰম্ভণিৰ সময়ত অকণমান ভাগৰ লাগিব পাৰে, কিন্তু যেতিয়া আপুনি কাম বনত আগবাঢ়িব সেই ভাগৰ আৰু কষ্টবোৰ আপোনাৰ অনুভৱ নোহোৱা হৈ যাব। গতিকে প্ৰথম সময়ত অকণমান কিছু সোনকালে ভাগৰ অনুভৱ হ'ব পাৰে। আজি কোনোবা বিশেষ ব্যক্তিক লগ পাব। বহুদিন লগ নোপোৱা কোনোবা ব্যক্তি নতুবা কোনোবা সম্বন্ধীয় ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। জীৱনসংগীয়ে অকণমান খং কৰিব। কিবা কথাক লৈ জীৱনসংগীয়ে কিছু খং কৰা দেখা যাব। আজি যাত্ৰাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ আজি যাত্ৰা হ'ব। লগতে
আজি মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। আপুনি যদি কিবা মনত আশা পুহি ৰাখিছে তেতিয়াহ'লে সেই আশাবোৰ আজি সোনকালে আপুনি সিদ্ধি কৰিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি আৰ্থিকভাৱে যথেষ্ট সমৃদ্ধিশালী হৈ পৰা দেখা যাব। গতিকে ধন টকা পইচাৰ উপাৰ্জন কৰাৰ নতুন নতুন সুবিধা লাভ কৰিব। বিভিন্ন পথৰ পৰা ধনৰ আগমন হ'ব। জীৱনসংগীৰ কিবা কথাত আপোনাক সুখী কৰি ৰখা দেখা যাব। আজি ভাতৃ ভগ্নীৰ উন্নতি হ'ব। যদি আপোনাৰ ভাতৃ ভগ্নী আছে তেওঁলোকৰ কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু নতুন নতুন কথা এওঁলোকে শিকিবলৈ খুব ইচ্ছা কৰা দেখা যাব। আপোনাৰ সন্মুখত সৰু সুৰা বাধাও আহিব পাৰে। গতিকে সেই বাধাসমূহ দূৰ কৰি যিমান আপুনি আগবাঢ়িব পাৰিব সিমানে আপোনাৰ দিনটো শুভ হৈ পৰিব। লগতে প্ৰেম সম্বন্ধত কোনোবা অন্য ব্যক্তিয়ে হয়তো খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি পুৰণা বন্ধুৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা তেনে কোনো ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি ঘৰৰ কাম কৰিবলৈ কিছু আপোনাৰ মন নাযাব। গতিকে ঘৰুৱা কাম কৰাৰ বিপৰীতে এওঁলোক ঘৰৰ পৰা বাহিৰত ক'ৰবাত ফুৰিব যোৱা, ক'ৰবাত ওলাই যাবলৈ হয়তো আপোনাৰ মন যাব পাৰে। কিন্তু মাতৃয়ে আপোনাক আজি মৰম চেনেহ কৰিব। পিতৃ মাতৃৰ মৰম চেনেহ আপুনি আজি দিনটোত লাভ কৰিব। সকলোৰে সৈতে সামঞ্জস্য এওঁলোকে ৰখা দেখা যাব। গতিকে কাকো বেয়া পাব নিদিয়ে। গতিকে সকলোৰে সৈতে সুন্দৰভাৱে কথা বতৰা কোৱাও আজি পৰিলক্ষিত হ'ব। বাকী শিক্ষাৰ ক্ষেত্ৰত আজি বিশেষ শুভ বুলিয়ে ক'ব পাৰি। কিয়নো শিক্ষাত আজি মনোৰঞ্জনৰ যোগ দেখা পোৱা গৈছে। যিখিনি পঢ়া শুনা কৰিব খুব আনন্দৰে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলে আজি সকলোৰে পৰা ছাপোৰ্ট লাভ কৰিব। ওচৰ পাজৰ ব্যক্তিসকলেও আপোনাক আজি সহায় সহযোগিতা কৰা দেখা যাব। যদি আপোনাৰ সম্পত্তি আছে সেই সম্পত্তিৰ পৰা লাভৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে। যিকোনো পৰিকল্পনা এওঁলোকে ৰাতিপুৱাৰ পৰাই আজি কৰা দেখা যাব। গতিকে কিবা কৰিবলগীয়াত থাকিলে পূৰ্বৰে পৰা এওঁলোকে পুৱাৰ ভাগৰে পৰা পৰিকল্পনাবোৰ কৰা দেখা যাব। আনৰ কথাত বৰ বিশেষ হস্তক্ষেপ নকৰিব। কিয়নো আনৰ কথাত মাত মাতিলে আপোনাৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি শুভভাৱে দিনটো পাৰ হ'ব। লগতে আজি শুভ কাৰ্যানুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়াও হয়তো আপুনি হ'ব পাৰে। গতিকে যিকোনো প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈহে আপোনাৰ ইচ্ছা যাব। গতিকে যিকোনো বস্তু খাবলৈ আপোনাৰ সিমান মন নবহিব। লগতে পৰিয়ালৰ কিবা কথাই হয়তো অকণমান খঙো আপোনাৰ বৃদ্ধি কৰিব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। মনৰ ভাৱ এওঁলোকে আনৰ সৈতে আদান প্ৰদান কৰিব নিবিচাৰিব। কিয়নো এওঁলোকে নিজৰ কথাবোৰ আনক ক'বলৈ অকণমান হয়তো আপোনাৰ টান লাগিব পাৰে। বাকী শিক্ষাত কিন্তু এওঁলোকৰ বুদ্ধিমত্তা তীক্ষ্ণতা আজি বৃদ্ধি পাব। যিখিনি পঢ়িব সোনকালে এওঁলোকৰ মনত ৰোৱাও দেখা যাব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে নজনাকৈ হয়তো ক'ৰবাৰ পৰা ধন আপোনাৰ হাতলৈ আহিব পাৰে। গতিকে আকস্মিক ধন প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথাৰ পৰা কিবা সমাধান লাভ কৰিব। গতিকে আপোনাৰ যদি কিবা সমস্যাও চলি আছে আনৰ কথাবোৰ ভালদৰে শুনাৰ চেষ্টা কৰক। আনৰ কথাৰ ভিতৰতে আপুনি কিবা সমাধান নিশ্চয় লাভ কৰিব। আজি যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল সেই ধন হয়তো উভতাই দিবলগীয়া হ'ব পাৰে।
বন্ধুত্বৰ ক্ষেত্ৰখন খুব শুভ আজি কোনোবা প্ৰিয় বন্ধুক লগ পাব নতুবা কোনোবা বন্ধুৰ সৈতে আপুনি ঘূৰা ফুৰা কৰাও দেখা যাব কিন্তু খৰচ আপুনি কৰিব লাগিব ঘৰৰ পৰা ওলাই গ'লে আপোনাৰ খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব আজি দিনটো হঠাৎ কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ বাবে খুব ৰোমান্টিক হৈ পৰাও দেখা যাব খেলা ধূলা কৰিবলৈ আপোনাৰ মন যাব নতুবা খেলা ধূলাত আপুনি কিছু অংশগ্ৰহণ কৰিব লাগিব অৱশ্যে খেলা ধূলা কৰাৰ বাবে হয়তো বিদ্যাৰ্থীসকলৰ পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব পাৰে পঢ়িবলৈ অকণমান কমকৈ মন যাব বিশেষকৈ ভাগৰ অনুভৱ হোৱা আজি দিনটোত দেখা পোৱা যাব আজি সংগীতৰ প্ৰতি ৰুচি বাঢ়িব নৃত্য গীত সংগীত কলা কৌশল এনেধৰণৰ ক্ষেত্ৰৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িব লগতে জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা আছে গতিকে জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আশীৰ্বাদ নতুবা উপদেশ দিব মনৰ ভাৱ তেওঁলোকে আনৰ সৈতে আদান প্ৰদান কৰাও দেখা যাব গতিকে মনত চলি থকা কথাবোৰ তেওঁলোকে আনক ক'ব বিচৰা দেখা যাব মনত ৰাখি থাকিব আজি নোৱাৰিব বাকী সকলো দিশৰ ফালৰ পৰা শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব বিশেষকৈ দিনটোত আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি নতুনকৈ কিছু নিজক অনুপ্ৰেৰণা দিয়াটো ভাল হ'ব কাৰণ আত্মবিশ্বাস আজি অকণমান কমিব পাৰে আজি কিন্তু আপুনি ধনৰ বৰ বিশেষ চিন্তা নকৰি খৰচ পাতি সোনকালে কৰা দেখা যাব গতিকে খৰচ অকণমান বেছিকৈ কৰা দেখা যাব নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন ৰাখিব লগতে প্ৰিয়জনৰ সৈতে হয়তো ক'ৰবাত আপুনি যাবলগীয়াও হ'ব পাৰে সম্বন্ধত আজি মধুৰতা আহিব ঘৰৰ কোনো সদস্যই আপোনাক হয়তো আজি বিশেষ গুৰুত্ব দিব পাৰে আপুনি ঘৰৰ কোনোবা ব্যক্তিৰ পৰা বিশেষ গুৰুত্ব লাভ কৰিব জীৱনসংগীৰ স্বাস্থ্যৰ আপুনি হয়তো যত্ন ৰাখিবলগীয়াও দিনটোত হ'ব পাৰে এই ৰাশি ব্যক্তিসকলৰ আজি মনত নতুন চিন্তাৰ উদয় হ'ব পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকে আজি বিশেষকৈ আগবঢ়া দেখা যাব নতুনকৈ এওঁলোকৰ পঢ়িবলৈ আজি কিছু মন যাব কিন্তু একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়াও হ'ব পাৰে এবাৰত হয়তো সেই কাম বনবোৰ সম্পূৰ্ণভাৱে হৈ নুঠিব গতিকে একেটা কাম দুবাৰ তিনিবাৰো হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে ঘৰত আজি সম্পত্তিৰ বৃদ্ধি পাব গতিকে যিকোনো সম্পত্তি আজি ঘৰত বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব বাকী সকলো দিশৰ পৰা শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ পৰা আশীৰ্বাদ নতুবা উপদেশ লাভ কৰিব আজি নতুন কামৰ সন্ধানত থকা দেখা যাব গতিকে নতুন কাম বিচাৰি ফুৰা এওঁলোকক পৰিলক্ষিত হ'ব ব্যৱসায় বাণিজ্যত আজি আপোনাৰ বিশেষ লাভৰ যোগ দেখা পোৱা গৈছে গতিকে নতুন ব্যৱসায়ত বিশেষ লাভ হ'ব নতুন কামত আপোনাৰ আজি বিশেষ লাভ হোৱা দেখা যাব আপোনাৰ সৌন্দৰ্য পাতি আজি বৃদ্ধি পাব স্বাস্থ্য পাতিত সবলতা আহিব লগতে বন্ধু বান্ধৱৰ সৈতে সম্বন্ধত আজি মধুৰতা আহিব সংগীত শুনিবলৈ বিশেষকৈ ইচ্ছা যাব দিনটো খুব ৰোমান্টিক হৈ থকা দেখা যাব ঘৰৰ কাম বনবোৰ শেষ কৰি এওঁলোকে হয়তো মোবাইলত অকণমান ব্যস্ত হৈ পৰিব পাৰে গতিকে এওঁলোকক আজৰি সময়ত মোবাইল টিভিত অকণমান ব্যস্ত থকা দেখা যাব কিন্তু সময়ৰ কাম এওঁলোকে অৱশ্যে সময়মতে কৰা পৰিলক্ষিত হ'ব আজি এই ৰাশিৰ ব্যক্তিসকলৰ নিজৰ কিছু কৰিবলগীয়া কাম বাদ দিও এওঁলোকে আনৰ কাম বনবোৰ প্ৰথমতে কৰি দিয়া দেখা যাব নিজৰ কামক দ্বিতীয়তে কৰিব প্ৰথমতে আনক সহায় কৰিবলৈ মন কৰা দেখা যাব শিক্ষাত এওঁলোকে একাগ্ৰতা ৰাতিপুৱাৰ ভাগত অকণমান কমিব কিয়নো ৰাতিপুৱাৰ ভাগত হয়তো পঢ়াৰ ক্ষেত্ৰৰ ফালৰ পৰা বেলেগ কিবা ক্ষেত্ৰতহে আপোনাৰ মন যাব পাৰে বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।